12 ডিচেম্বৰ তাৰিখৰ মহামান্য CJM আদালতৰ যি হুকুম আছিলে তাৰ মৰ্মে 16/12/2025 তাৰিখে গোটেইকেইজন আসামীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশনা আছিলে আৰু পেন ড্ৰাইভৰ জৰিয়তে তেখেতসকলক এই গোচৰটোৰ সমূহ যাৱতীয় কপিজবিলাক ছাৰ্ভ কৰাৰ নিৰ্দেশনা আছিলে। এই গোচৰটোত আসামীসকলক ফিজিকেলি হাজিৰ কৰিলে আইন শৃংখলাজনিত সমস্যা হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে আৰু তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে মহামান্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতত আবেদন দাখিল কৰিছিলে যে তেখেতসকলক ফিজিকেল প্ৰডাকশ্যন বাৰণ কৰি ভাৰ্চুৱেল প্ৰডাকশ্যনৰ ব্যৱস্থাপনা কৰিব লাগে। তাৰ পৰিপ্ৰেক্ষিতত 16/12/2025 তাৰিখে মহামান্য CJM আদালতৰ আজিৰ হুকুম মৰ্মে এই আসামীসকলক 16/12/25 তাৰিখে ভাৰ্চুৱেলি যিটো আইনত বিধানো আছে সেই বিধান মৰ্মে এই গোচৰৰ আসামীসকলক ভাৰ্চুৱেলি আদালতত প্ৰডিউচ কৰোৱা হ'ব আৰু BNSSৰ 230 ধাৰাত টি কপি ছাৰ্ভ কৰাৰ ব্যৱস্থাপনা আছে। নিশ্চিতভাৱে পেন ড্ৰাইভৰ জৰিয়তে তাক সংশ্লিষ্ট জেললৈ প্ৰেৰণ কৰা হ'ব। অৱশ্যে এই বিষয়ে কাইলৈ মহামান্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতে যি ৰায়দান কৰে লিপিবদ্ধ আকাৰত তাৰ প্ৰতিলিপি চোৱাৰ পিছতহে এই বিষয়ে স্পষ্টভাৱে সকলোকে জ্ঞাত কৰিব পৰা যাব। কপি ছাৰ্ভ কৰাৰ পিছত Section 232 of the BNSS তাৰ জৰিয়তে এই গোচৰটো গুৱাহাটী ছেছন আদালতলৈ কমিট কৰা হ'ব। কমিট এইভাবে কৰা হ'ব যিহেতু এই গোচৰটোত চাৰ্জশ্বিটৰ লগত 103 BNS ধাৰাটো সংলগ্ন হৈ আছে, যি ধাৰা এক্সক্লুচিভলি ট্ৰাইবল বাই দ্য কোৰ্ট অফ ছেছনছ আৰু সেইবাবে Section 232 of the BNSS তাৰ অধীনত কপি ছাৰ্ভ কৰাৰ পিছত গোচৰটো প্ৰেৰণ কৰা হ'ব, অৰ্থাৎ কমিট কৰা হ'ব, কমিটমেণ্ট প্ৰচিডিং হ'ব টু দ্য লাৰ্নেড কোৰ্ট অফ ছেছনছ আৰু পৰ্যায়ক্ৰমে যিহেতু ছেছন ট্ৰাইবল গোচৰ আৰু সেইবাবে Section 251 of the BNSS তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত ফ্ৰেমিং অফ চাৰ্জৰ বাবে দিন ধাৰ্য হ'ব আৰু পৰ্যায়ক্ৰমে তাৰ পিছত সাক্ষ্য গ্ৰহণৰ দিনো ঘোষণা কৰা হ'ব। কাইলৈ যিহেতু ফিজিকেল প্ৰডাকশ্যন বাৰণ কৰা হৈছে আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি আৰু ভাৰ্চুৱেলি এই কপিসমূহ সংশ্লিষ্ট জেললৈ সম্ভৱতঃ প্ৰেৰণ কৰা হ'ব আৰু কপি আসামীগণে পোৱাৰ পিছত নিশ্চিতভাৱে কাইলৈৰ হুকুমত কমিটেলৰ বাবে দিন ধাৰ্য কৰাৰ সম্ভাৱনা আছে। কোনো অধিবক্তাই যদি বৰ্তমানলৈকে যিদৰে গোচৰ লোৱাৰ পৰা বিৰত আছে, ট্ৰায়েলৰ সময়টো যদি গোচৰ লোৱাৰ পৰা বিৰত থাকে, নিশ্চিতভাৱে আদালতে লিগেল ছাৰ্ভিচেছ অথৰিটিৰ অধীনত কৰ্মৰত যিসকল অধিবক্তা আছে চৰকাৰী খৰচত তেনে অধিবক্তা নিশ্চিতভাৱে এই আসামীগণক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে ব্যৱস্থাপনা আদালতে হুকুমৰ জৰিয়তে নিশ্চিতভাৱে কৰিব, কিয়নো কোনো ব্যক্তিয়ে আনৰিপ্ৰেজেণ্টেড হৈ ট্ৰায়েল কেতিয়াও
চলাব নোৱাৰে। ইমানেই, ধন্যবাদ।